আজি বহুত বছৰ ধৰি এইখন অনুষ্ঠান আমি খুব সুন্দৰভাৱে গঢ় দিম বুলি ভাবিছিলোঁ আৰু এই সপোনটো আজি বাস্তৱ হৈছে আৰু এই চিলাপথাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে চাবলৈ গ'লে ধেমাজি জিলাৰ এনেকুৱা অডিটৰিয়াম ইয়াত এতিয়ালৈকে নাই। তো ইয়াতে খুব সুন্দৰ এটা অডিটৰিয়াম মিচিং আউটপাষ্ট কাউন্সিলৰ পৰা আমাৰ ডক্টৰ ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰীৰ নেতৃত্বত আৰু আমাৰ চিফ মিচিং আউটপাষ্ট কাউন্সিলৰ চিফ আমাৰ পৰমানন্দ চাইঙেদাৰ নেতৃত্বত সুন্দৰভাৱে এটা অডিটৰিয়াম আমি পালোঁ আৰু লগতে ইয়াত এটা ষ্টেজ আমি WPT ডিপাৰ্টমেণ্টৰ পৰা এটা ষ্টেজ 1 কোটি টকা ষ্টেজ এটা আছিলে সেইটোৰ নিৰ্মাণ কাৰ্য শেষ হ'ল আৰু এই ক্ষেত্ৰতো আপোনাৰ এনেকৈ এটা সপোন বাস্তৱ কৰিব পৰাকৈ মাটিটো সংৰক্ষণ কৰি আমাৰ চিলাপথাৰৰ গোটেই আমাৰ যিখিনি জ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ ভাই বোপাই আছিলে সকলোকে আজি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেখেতসকলৰ সপোন তেখেতসকলৰ দূৰদৰ্শিতাৰ কাৰণে এই চিলাপথাৰ মাজমজিয়াত ইমান ডাঙৰ এটা আমাৰ কাৰণে সাংস্কৃতিক প্ৰকল্প থৈ দিয়াৰ কাৰণে আৰু তেখেতসকলে যদি মাটিটো নথলেহেঁতেন আমি যিমান টকা খৰচ কৰিলেও ইমান সুন্দৰ জেগা এটা আমি ঠিক কৰি ল'ব নোৱাৰিলোঁ। এতিয়া মই আহ্বান জনাইছোঁ গোটেই ৰাইজক যে ইয়াক সদব্যৱহাৰ কৰক ধুনীয়াকৈ আৰু ইয়াক বিভিন্ন ধৰণে সাংস্কৃতিকভাৱেও আপোনালোকে ব্যৱহাৰ কৰক বিভিন্ন কাৰ্যসূচীত সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ। ইয়াত আমি বিয়া ভৱন হিচাপেও আমি সকলোৱে কৰিব পাৰোঁ খেলা ধূলাৰ কাৰণেও আমি এটা পৰিৱেশ আমি দিছোঁ হাই মাৰ্কছ আমাৰ ৰাতিও আমাৰ ইয়াত ৱাকিঙো হ'ব পাৰে য়োগা অলৰেডি চলিয়ে আছে য়োগাও সুযোগটো লওক সকলো ধৰণৰ ডেন্স একাডেমি হিচাপেও ইয়াত চলে সকলো ধৰণৰ সুযোগটো লওক আৰু মই ভাবোঁ যে এইটোৱে এই প্ৰকল্পই আমাৰ এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজক ছাৰ্ভিচটো দিয়ক। খুব সকলোকে আহ্বান জনাইছোঁ আমাৰ উদ্যোক্তাসকলে আমাৰ TMPK আৰু উদ্যোক্তাসকলে খুব ধুনীয়াকৈ TMPK আমাৰ কৰ্মীসকলে আয়োজন কৰিছে সকলোকে আহক এই সুন্দৰ সংস্কৃতিৰ এই পৰিৱেশৰ আপোনাৰ একেলগে ইয়াত আপোনালোকে সকলোৱে বিলীন হৈ যাওক।